নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত অশ্লীল শব্দ। এই মুহূৰ্তত আপোনালোকক দেখুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি অশ্লীল মন্তব্য কৰিছে। সংবাদ মেলত মুখ্যমন্ত্ৰীৰ মুখত অশ্লীল শব্দ। মুখ্যমন্ত্ৰীয়ে বেয়া শব্দ ব্যৱহাৰ কৰিলে। তোমাৰ সাহ আছিলে যেতিয়া ৰেণ্ডি সাহেব ফালকে বঁটা লিখিছিলে তেতিয়া তুমি লিখিছিলা না নাই হিৰেণ গোহাঁইৰ এগেইনষ্টত? এটা কথা কওকচোন, ৰেণ্ডি সাহেবটো ভাল শব্দ নে মালটো ভাল শব্দ? মোৰটোতো বহুত ভাল। গতিকে মই ডুপ্লিকেট মাল বুলি কৈছিলো আৰু মই কৈ থাকিম, দেট ইজ মাই অন এছেছমেণ্ট। আৰু তেওঁৰ কিতাপত মই দেখুৱাই দিম ইমান বেয়া বেয়া শব্দ লিখা। মালটোতো বহুত ভাল, আমিতো ঘৰত কয় মাল বস্তু লৈ আছো, কিন্তু ইটছ এ ভেৰি গুড ৱৰ্ড। এইটো GSTৰ হিন্দী সংস্কৰণটো মালেই। মালটোতো একদম ভাল শব্দ, কিন্তু ৰেড্ডি চাহেব লিখিব পায় নেকি? সেইকাৰণে এইবিলাক মোৰ চুইট প্ৰতিশোধ লোৱাৰ বহুত দিন আগৰ পৰা ইচ্ছা আছিল। এতিয়া মই সুযোগ পাইছো, মই এইবোৰ লৈ আছো মাজে মাজে। তেওঁৰ বহুত কেইখন কিতাপ আছে, সেই কিতাপ কেইখন মানে মই বহুত কথা ক'ব নাযাওঁ, মোৰ হাতত তথ্য আছে, কিন্তু তেওঁৰ আৰু মই ইণ্টেলেকচুৱেল কেতিয়াবা হ'লে কম। মানে বেলেগৰ লিখনি নিজৰ নামত প্ৰকাশ কৰালৈকে বস্তু আছে। মানে আই হেভ এভিডেন্স। আজি আৰু আমি তেওঁৰ ওপৰত ডিছকাছ কৰিব খোজা নাই, কিন্তু ভূপেন হাজৰিকাক কৰা অপমানৰ প্ৰতিশোধ লোৱাটোতো মুখ্যমন্ত্ৰীৰে কাম নহয়, অসমৰ মুখ্যমন্ত্ৰীৰ কাম হয় নহয়। যে আমাৰ জাতীয় আইকনক যোনে বেয়া ব্যৱহাৰ কৰিছিল সেই সময়ত মোৰ হাতত উপায় নাছিল। গতিকে আজি আমাৰ জাতীয় আইকনসমূহক যোনে যোনে অপমান কৰিছিল তেওঁলোকক ৰিটাৰ্ণ দিয়া, যেনেকৈ আজি আমি ঔৰংজেবক দি আছো ঠিকছে। ঠিক তেনেকে ভূপেন হাজৰিকাক ৰেণ্ডি চাহে ফালকে বঁটা কোৱা ব্যক্তিজনে মাল শব্দটো হজম কৰিব শিকিব লাগিব। যেনেকে মোক মোৰ অপজিশ্যনে গালি পাৰিলে মই হজম কৰি দিওঁ, কাৰণ ময়ো পালো। মইতো কাকো পিছদিনা ফোনো কৰোঁ, মইতো কাকো ব্যক্তিগতভাৱে বেয়া নাপাওঁ, কাৰণ ময়ো পাৰো যেতিয়া মোকো পাৰে। ইট ইজ এ গেম। ফুটবলত যদি আপুনি এটা গ'ল দিয়ে আপোনাকো এটা গ'ল দিব নাই। গতিকে যিজন মানুহে ডক্টৰ ভূপেন হাজৰিকাক ৰেণ্ডি চাহে ফালকে বঁটা বুলি ক'ব পাৰে, তেওঁ মাল শব্দটো হজম কৰিবৰ কাৰণে ৰেডি থাকিব লাগিব। ইমানটোতো মানুহে নিজৰ স্কিনখনটো টাফ হ'বই লাগিব, আৰু বাওঁপন্থী স্কিনখন আৰু টাফ হ'ব লাগে। আৰু যদি মই কেতিয়াবা কিতাপ লৈ পঢ়ি দিওঁ, কটন কলেজৰ প্ৰাক্তন জেনেৰেল ছেক্ৰেটাৰী কেশৱ গগৈ এখন কিতাপ লিখিছিলে, তাতে এখন পুৰা ডিক্সনাৰী আছে হিৰেণ গোহাঁয়ে ব্যৱহাৰ কৰা অভদ্ৰ শব্দবিলাকৰ এখন তালিকা আছে। কিতাপখন আমি কটন কলেজত থাকোঁতেই প্ৰকাশ কৰিছিলোঁ, আৰু মই এই মালটোৰ পিছত আজি লাগি থকা নাই, কটনৰ জেনেৰেল ছেক্ৰেটাৰী থকাৰ পৰাই লাগি আছো। তেওঁ মোৰ পিছত তেতিয়াৰ পৰা মোক হৰুৱাবৰ কাৰণে কলেজতো তেওঁ কেম্পেইন কৰিছিলেগৈ। নাই, তেওঁক মই VC-ক চিঠি এখন লিখিছো যে কোনটো ছাৰ্ভিচ ৰুলৰ আণ্ডাৰত তেওঁ পৃথিৱীৰ চবত কথা কৈ থাকিব পাৰে। যদি চিফ ছেক্ৰেটাৰীয়ে ক'ব নোৱাৰে তেওঁ কেনেকৈ ক'ব পাৰে? মই VC-ক চিঠিখন গৈ 2 এদিনতে পাব যে তেওঁ কোনটো ৰুলৰ আণ্ডাৰত এইবিলাক কৈ থাকে। যদি চিফ ছেক্ৰেটাৰীয়েতো চিফ ছেক্ৰেটাৰীয়েও ক'ব, কটন কলেজৰ প্ৰফেচাৰেও ক'ব, কিন্তু তেওঁ নিজকে কিবা স্বাধীনতাৰ এটা মানে পৰেশ বৰুৱাই স্বাধীনতা পোৱা নাই, তেওঁ নিজে স্বাধীনতা পোৱা বুলি ভাবি ল'লে। এইটো নহ'ব। এইটো হিমন্ত বিশ্ব শৰ্মাৰ চিফ মিনিষ্টাৰশ্বিপত নহ'ব। ক্লাছ কৰক ভাই, মই ক্লাছত বহাই দিম। এটা বছৰ দেখক যে ক্লাছৰ বাদে একোৱে নক'ব। এই টিভি ষ্টেচনে ঘূৰি ফুৰাটো মই কৰাই আছো। UGCয়ে গধূলি সময়টো দিয়ে তেওঁলোকক ছুটি পঢ়িবৰ কাৰণে, আৰু ষ্টেচনে গৈ টিভি ষ্টেচনত এপিয়াৰ হৈ পেলাই ৰাতিপুৱা কলেজত সময়ত নাযায়, ইটোত নাযায়। এইবিলাক বেয়া কথা। ষ্টুডেণ্টৰ প্ৰতি নিজৰ দায়িত্বটো পালন কৰিব লাগেতো।
মোৰ ওপৰত আৰ্টিকল লিখে কেতিয়াবা আহি মোৰ লগত আহি দুই এষাৰ আপোনালোকৰ সন্মুখত বহাই কিবা ইছ্যুৰ ওপৰত কথা পাতকচোন অলাগতিয়াল কথাবিলাক এতিয়া ছাৰক কিয় মাল পালে আৰে সেই ছাৰে কিয় ভূপেন হাজৰিকাক ৰেণ্ডি চাহেব ক'লে সেই ছাৰজনক সেইটো প্ৰশ্ন সোধচোন সেইটোতো সুধিব সাহস নাই ইমান ডাঙৰ মানুহ আৰে কোন চা ডাঙৰ মানুহ বেলেগৰ কিতাপ নকল কৰি লিখাটো ডাঙৰ মানুহ নেকি কেতিয়াবা মই প্ৰেছ কনফাৰেন্সত কিতাপখনো দি দিম No, he can go. Only cases will be registered. Baki to my, I'll not stop him. So, অন্তত এই সকল বুদ্ধিজীৱীৰ মোৰ হাতত কিতাপ আছে যি বেলেগে লিখা কিতাপ নিজে লিখা বুলি কয় অসমত এটা চাম এনেকুৱাই আছিলে যাৰ কাৰণে আপোনালোকে ভাবক জ্ঞানপীঠ বঁটা বিজয় নীলমণি ফুকনৰ কি অৱস্থা কৰি থৈ গৈছে ভাল মানুহখিনিক যিখিনি বাওপন্থাত নাছিলে systematically they have demolished all the intellectual যোনে বাওপন্থাত নাছিলে এই এটা চামে আজি 30 বছৰ ধৰি অসমত ইমান বৌদ্ধিক সন্ত্ৰাসবাদ চলাইছিলে যে ভাল ভাল মানুহে হাৰি হাত দাঙি গুচি গৈছে পৃথিৱীৰ পৰা মই এটাই কথা কওঁ এই ভূপেন হাজৰিকাৰ দৰে মানুহক তেওঁৰ মৃত্যুৰ দিনাটো সকলোৱে দেখিলে আজি ভূপেন হাজৰিকা মৃত্যুৰ দিনা যিমান মানুহ ওলালে মই মৰাৰ দিনা ইমান ওলাব নেকি অখিল ৰঞ্জন দত্ত মৰাৰ দিনাখন ইমান মানুহ ওলাব নেকি মইতো হীৰেণ গোহাঁই দীৰ্ঘ জীৱন কামনা কৰিছো তেওঁ উদাহৰণটো মই নিদিওঁ আৰু সেই ভূপেন হাজৰিকাক তুমি ৰেণ্ডি চাহেব বুলি ক'বা আৰু আমাৰ কোনো মানুহে নামাতিলে তেতিয়া সেইকাৰণে মই সেইবিলাকৰো ৰাস্তা ঘাট বনোৱাৰ লগে লগে এই যে মই মালটো কৈছো এনেই কোৱা নাই অকল সেইটো কথা মনত পেলাবৰ কাৰণে কৈছো নহ'লে মোৰ কি যায় ক'বৰ কাৰণে মই এইবিলাক অলপ অলপ মানুহক মনত পেলাই দিয়া আছো যে এইবিলাক মানুহে অসমখনক আন্দোলনৰ পৰিৱেশত আবদ্ধ ৰাখি কিমান ল'ৰা ছোৱালীক বেয়া আৰে হীৰেণ গোহাঁই এটা কথা লিখিব নোৱাৰে নেকি এই যে দুখীয়া ল'ৰাবিলাকে চাকৰি পাইছে সব বেয়া কৰিছে হিমন্ত বিশ্ব শৰ্মাই অন্তত এইটো ভাল কৰিছে তাকো ক'ব এইটো বুৰ্জোৱা না মই এইটো এটা মই ব্যক্তিগত কোৱা নাই তেওঁৰ নামটো এইকাৰণে কৈছো যে তেওঁ লিখিছে যে এনেকে ক'ব নালাগিছিল আৰে বাবা কেনেকে ক'ব লাগিছিল কেনেকে ল'ব মই শিকাম নহয় মই মাল নহ'লেতো মই বস্তুটোতো হয় না মই শিকাই দিম না কেনেকে ল'ব পাৰে কাৰণ এওঁলোকক ঠাণ্ডা নকৰালৈকে অসমখনে ফাইনেল শান্তিটো নাপাব মানে সেই হিচাপত পৰেশ বৰুৱাৰ ইছ্যুটো একদম ইছ্যুৱে নহয় আফটাৰ অল হি ইজ এ পজিটিভ মেন এই ৰাস্তা বেলেগ হ'ব পাৰে ভুল হ'ব পাৰে কিবা হ'ব পাৰে কিন্তু এইবিলাক মানুহে অসমৰ ভিতৰত থাকি এটা প্ৰজন্ম শেষ কৰি থৈ গ'ল এই লেফ্ট ইণ্টেলেকচুৱেল খিনি অসমত একোটা প্ৰজন্মক শেষ কৰি থৈ গ'ল নিগেটিভিটি ঋণাত্মক সকলো ফালে বেয়া 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 হে অসমত একো ভাল নহয় নেকি সব বেয়া গতিকে এই লেফ্ট ইণ্টেলেকচুৱেল খিনি যেতিয়া দাবি যাব সঁচা কথা সত্যই যেতিয়া তেওঁলোকক দবাই দিব তেতিয়া দেখিব যে অসমত স্থায়ী শান্তি আহিব আলফাটো সমস্যা নহয় এই যেটো সো কল আরবান ইন্টেলেকচুয়াল লেফট ইন্টেলেকচুয়াল আরবান নক্সাল দে আর দা ইস্যু পৰৱৰ্তী খবৰটো হৈছে কাইলৈ অসমত ড্ৰাই ডে বন্ধ থাকিব মাংসৰ দোকান ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ অৰ্থাৎ 22 জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ দেশজুৰি আৰম্ভ হৈছে উৎসৱমুখৰ পৰিৱেশ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান দেশজুৰি উদযাপনৰ বাবে আহ্বান জনোৱা হৈছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি অসমবাসীক কেতবোৰ আহ্বান জনাইছে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ইয়া কেৱল হিন্দুৰ বিজয় নহয়, ভাৰতীয় সভ্যতাৰ বিজয়। সেয়েহে জাতি ধৰ্ম নিৰ্বিশেষে দিনটো পালন কৰাৰ আহ্বান জনাইছো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিয়ে কৈ আছে ৰামক আনিছো বুলি। বিজেপিয়ে যদি ৰামক আনিছে তেন্তে ৰাম কলৈ গৈছিল? শংকৰাচাৰ্যৰ পাছত এইবাৰ প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক উভতি ধৰিলে হিন্দু মহাসভাৰ মহাসচিব দেবেন্দ্ৰ পাণ্ডেই। পৰৱৰ্তী খবৰটো হৈছে 22 জানুৱাৰী 3 বজাৰ পূৰ্বে বটদ্ৰৱা থানালৈ যাব নোৱাৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। আজি সংবাদ মেলত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেলৰ পাছত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সিদ্ধান্ত 22 জানুৱাৰী 3 বজাৰ পূৰ্বে বটদ্ৰৱা থানলৈ যাব নোৱাৰিব ৰাহুল গান্ধী। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ অখিল ৰঞ্জন দত্তৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যক নিৰ্দেশনা দিছে হিমন্ত বিশ্ব শৰ্মাই। বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ বিতৰ্কৰ প্ৰসংগত চৰকাৰক সমালোচনা কৰিছিল ডক্টৰ দত্তই। আৰু ডক্টৰ দত্তই হিমন্ত বিশ্ব শৰ্মাক কৈছিল যে হীৰেন গোহাঁইক কিয় মাল বুলি কৈছে। আৰু এই মন্তব্য কৰাৰ পাছতেই এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ অখিল ৰঞ্জন দত্তৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।